ভাগ্যৰ ৰাতি, মুক্তিৰ ৰাতি। আজি পবিত্ৰ শবে বাৰাত। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নিশা শবে বাৰাতৰ নিশা। আৰবীৰ শ্বাবান মাহৰ 14 আৰু 15 তাৰিখৰ মাজ নিশা পালন কৰা হয় এই শবে বাৰাত। মুছলমানসকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি এই ৰাতি আল্লাহে পৰৱৰ্তী বছৰৰ ভাগ্য নিৰূপণ কৰাৰ লগতে পাপীসকলক ক্ষমা কৰি দিয়ে। শবে বাৰাতৰ আভিধানিক অৰ্থ হৈছে ভাগ্যৰ ৰাতি। শবে বাৰাতৰ ৰাতি গোটেই নিশা উজাগৰে থাকি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহৰ উপাসনা কৰে। আজিও আমাৰ শ্বাবানৰ 15 তাৰিখৰ দিনগৈ ৰাতি আমাৰ শবে বাৰাত হ'ব। এই শবে বাৰাতত আমি গোটেই লাখটকীয়াবাসীয়ে শবে বাৰাতৰ ইবাদতৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইনশাল্লাহ আমি গোটেই ৰাতি উজাগৰি কৰি ইবাদত কৰিম, বুদ্ধগানসকলৰ কাৰণে দোৱাও কৰিম। আজি ৰহমতৰ ৰাতি হ'ব। আজি বহুত মানুহক আল্লাহ তাআলাই মাফ কৰি দিব, কিয়নো আজি আল্লাহ ৰাব্বুল আলামিন আল্লাহৰ আৰশৰ পৰা তলৰ আসমানলৈ নামি আহি পেলাই কয়, কোনোবা বন্দা আছে নেকি মোৰ ওচৰত মাফি বিচৰা? মোৰ ওচৰত মাফি বিচাৰক, মই তোমালোকক মাফ কৰি দিম। ক্ষমা বিচৰা, মই তোমালোকক ক্ষমা কৰি দিম। আৰু এই ৰাতি হ'ল ভাগ্যৰ ৰাতি। কিছুমানে কয় শবে বৰাত, শবৰ মানে হ'ল ৰাত আৰু বৰাত মানে হ'ল ভাগ্য। গুৱাহাটীতো শবে বাৰাতক লৈ ব্যাপক প্ৰস্তুতি চলিছে। মছজিদসমূহ চাফ চিকুণ কৰি সাজু কৰি তোলা হৈছে ভাগ্যৰ ৰাতি উপাসনাৰ বাবে। পূজাৰ কাৰণে শবে বাৰাতটো এটা প্ৰস্তুতিৰ ৰাতি হয়, যি ৰাতিত আমি ইবাদত বন্দেগী আজি কৰিম। আৰু ৰমজান মাহ যিহেতু আহি আছে, এই ৰমজান মাহৰ প্ৰস্তুতিৰ কাৰণে এইটো এটা আমি প্ৰস্তুতি কৰাৰ কাৰণে এইটো এটা অনুশীলন, মানে য'ত আমি 3টা ৰোজা আছে, যেনেকৈ মানে শবে বাৰাতৰ আগদিনা 13, 14, 15 3টা ৰোজা থাকে। এই 2টা ৰোজা কমচে কম ৰাখিব লাগে। কালি আৰু পৰহি ধৰিম 2টা ৰোজা ৰখাটো জৰুৰী, মানে সুন্নত বা নফল, আপুনি যিয়ে ভাবে নফল ৰোজা। আৰু 3টা ৰোজা প্ৰতিটো মাহত ৰাখেই নফল, যোনে ইবাদত কৰে। তে আজি সেই শবে বাৰাতৰ কাৰণে আমি চবে প্ৰস্তুত কৰি আছোঁ। এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো শবে বাৰাতক লৈ এতিয়া ব্যাপক প্ৰস্তুতি। ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট, NKTV+।